নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মই বন্দিতা মোৰ ইউটিউব চেনেল বনিতা চেনেললৈ স্বাগতম। বন্ধুসকল, মই পুনৰ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ জলপাই টেঙা মিঠা আচাৰ। গতিকে পলম নকৰি আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ইয়াত 1 কেজি জলপাই মই ভালদৰে ধুই পেলাই ৰ'দত শুকুৱাই লৈছিলোঁ আৰু শুকুৱাৰ পাছত এইকেইটা মই ভালদৰে কাটি লৈছোঁ। জলপাইখিনি পকি গৈছে, সেইকাৰণে মই এইটো বইল নকৰোঁ। ইয়াত মই পাঁচফোৰণ অকণমান, জিৰা গুড়ি, জলকীয়াৰ গুড়ি আৰু শুকান জলকীয়া অকণমান লৈ লৈছিলোঁ। এইখিনি মই গুড় আধা কেজি লৈছোঁ। এতিয়া গেছ অন কৰি পেলাই কেৰাহীটো মই দি দিম। কেৰাহীটো ভালকৈ গৰম হোৱাৰ পাছত মই ইয়াত পাঁচফোৰণখিনি দি অকণমান গৰম কৰি ল'ম। পাঁচফোৰণখিনি গৰম হোৱাৰ পাছত মই এইখিনি অকণমান গুড়ি কৰি ল'ম। এতিয়া মই কেৰাহীত শুকান জলকীয়া কেইটামান দি গৰম কৰি ল'ম। তাৰ পাছত মই ইয়াত সৰিয়হৰ তেল অকণমান দি দিম। তেলখিনি গৰম হোৱাৰ পাছত অকণমান পাঁচফোৰণ মই তেলত দি দিম আৰু গৰম কৰি থোৱা শুকান জলকীয়াখিনিও তাত ভাঙি পেলাই দি দিম। এতিয়া কাটি থোৱা জলপাইখিনি মই তেলত দি দিম আৰু মই ভালদৰে এইখিনি লৰাই থাকিম। এতিয়া মই ইয়াত নিমখ অকণমান দি দিম। মই ইয়াত জিৰা গুড়িখিনি ঢালি দিম আৰু ভালদৰে লৰাই থাকিম। আৰু এতিয়া মই জলকীয়াৰ গুড়িখিনিও দি দিম। বন্ধুসকল, এই আচাৰটো বনাবলৈ খুবেই সহজ আৰু খাবলৈও বৰ সোৱাদ লগা। আপোনালোকে এইটো খাই বৰ ভাল পাব। আপোনালোকে ঘৰত এইটো ট্ৰাই কৰিব পাৰে। এতিয়া মই ইয়াত কাটি থোৱা গুড়খিনি দি দিম আৰু ভালদৰে লৰাই থাকিম। এতিয়া গুড়খিনি গলিব লৈছে।
বন্ধুসকল চাওক, এইটো দেখিবলৈ ইমান ধুনীয়া হৈছে। গুড়ি কৰা পাঁচফোৰণখিনি আমি শেষত দি দিম, তেতিয়া আচাৰটো ধুনীয়া স্মেল আহিব আৰু খাবলৈ বৰ ভাল লাগিব। বন্ধুসকল, আমাৰ জলপাই আচাৰ এতিয়া ৰেডি হৈ গৈছে আৰু ইয়াৰ কালাৰ বৰ ধুনীয়া হৈছে, খাবলৈ বৰ সোৱাদ লগা। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, আৰু যদি ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।